প্ৰথমতে নুৰিছা কিচেনৰ ফালৰ পৰা সকলোলৈ ঈদ মুবাৰক। আৰু আজি মই বনাব লৈছো এটো কাস্টাৰ কেকটো। আৰু কাস্টাৰ কেকটো মই কেনেদৰে বনাইছো আজি আপোনালোকক দেখাই দিম। এই কেকটো বনাই দেখাই দিম। সব কেকটো কিমান ধুনীয়া হৈছে দেখা পাইছে। দেখাইছে কিমান ধুনীয়া হৈছে কেকটো। আৰু কেকটো মই কেনেদৰে বনাইছো আপোনালোকে মোৰ ফুল ভিডিওটো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। কাস্টাৰ কেক বনাবৰ কাৰণে প্ৰথমতে ময়দা লৈছো এক বাটি। ময়দাখিনি চালি লম। অলপখিনি চালি এতে ওপৰত দি আছো এই কাস্টাৰখিনি একলগত চালি লৈ আছো। এফালে দি দিলো অলপখিনি নিমখ আৰু নিমখটো পাৰিলে স্কিপ কৰিব পাৰে। আৰু দি দিলো আধা চামুচতকৈ কম বেকিং সোডা। আৰু এতিয়া গুটিখিনি একলগত চালি দি আছো। ইফালে এটা বাটি ললো আৰু বাটিত দি আছো চেনি। जितु बाटी दी मैदा दिसिलो ए बाटी दी आधा बाटी चेनी दी दिलो। एके बाटी दी ए आधा बाटी गाखिर। এতিয়া হেন্ডুল দি গাখীৰ আৰু চেনি একলগত মিক্স কৰি লম। আৰু চেনিখিনি পাৰিলে চেনি পাউডাৰ কৰিও দিব পাৰে। পাউডাৰ কৰি দিলে আৰু এনেদৰে গাখীৰ লগত মিক্স কৰিব নালাগে। এনেনো ময়দাৰ লগত একবাৰে চালি দি দিব পাৰে। চেনিখিনি গাখীৰৰ লগত গলাই ললো। আৰু এতে দি আছো বাটি দি আধা বাটি ৰিফাইন তেল। তেলখিনিও চেনি আৰু গাখীৰ লগত এনেদৰে মিক্স কৰি দিলো। আৰু এতিয়া চালি থোৱা গুড়িখিনি এতে দি আছো। অলপ অলপকৈ দিম আৰু অলপ এনেদৰে হেণ্ড বিটাৰ দি অলপ এনেদৰে ফেটি দি আছো। এনেদৰে ফেটি ফেটি গুটিখিনি গুড়িয়াতে দি দিম। ময়দা আৰু কাস্টাৰ্ড মিশ্ৰণখিনি গুটিখিনি ময়দাৰ মিশ্ৰণ দি দিলো আৰু দি ধুনীয়াকৈ ফেটি ললো। আৰু এতে দি আছো অলপখিনি চেৰি। আৰু চেৰিখিনি দিও এইখিনি মিক্স কৰি লৈ আছো। এতে কৈছে বেটাৰটো এনেকুৱা টাইপকে বনাইছো। দেখে পাইছে। এফালে এটা কেক টিন ললো আৰু কেক টিনত দি আছো অলপখিনি ৰিফাইন তেল। আৰু তেলখিনি ভালদৰে চাৰিওফালে হাতেৰে লগাই লৈ আছো। এফালে কেক টিনত দি দিলো 1 চামুচমান আটা। আৰু আটাখিনি দি এনেদৰে চাৰিওফালে অলপ ঘূৰাই দি আছো। আপোনালোকে পাৰিলে এতে বগা পেপাৰো দিব পাৰে বা দিব পাৰে বাটাৰ পেপাৰো দিব পাৰে। আৰু কেক টিনত যিখিনি আটা বেছি হৈছিলে এইখিনি এক্সট্ৰাকে ৰাখি দিলো। আৰু এতিয়া বেটাৰখিনি ধুনীয়াখিনি বেটাৰ এই কেক টিনটোত ডালি দিম। এতিয়া দৰে গুটিখিনি বেটাৰ ধুনীয়াকৈ ডালি দি আছো। ধুনীয়াকৈ চাচি মুচি গুটিখিনি বেটাৰ দি দিম। কেক টিনটো ধুনীয়াকৈ এনেদৰে ফিনিচাৰকৈ এনেদৰে টেপ কৰি ললো যাতে ভিতৰত হাৱা থাকিলে ওলাই যাব। ওপৰত আৰু অলপ চেৰি দি আছো। দেখাতো ভাল দেখা যায়, খাইও ভাল লাগে। এফালে ডেক্সিত এটা ষ্টেণ্ড বহাই থৈছো। আৰু ডেক্সিটো মই 10 মিনিট আগতে গেছত বহাই থৈছিলো। আৰু এতিয়া কেক টিনটো সাৱধানে বহাই দিম। ডেক্সিটো ভালদৰে গৰম হৈ গ'ল। ধুনীয়াকৈ বহাই দিলো। আৰু এতিয়া এই ঢাকনাটো দি ঢাকি দি আছো 40 মিনিটৰ কাৰণে। 40 মিনিট পিছত আকৌ আহিম। আৰু গেছৰ জুইটো মই লো টু মিডিয়ামত ৰাখিছো। আহিলো 40 মিনিট পিছত। কেকটো কিমান ধুনীয়াকৈ ফুলিছে আৰু ওপৰত চাক কিমান ধুনীয়া দেখা যায়। ধুনীয়াকৈ ফুলিছে কেকটো। আৰু এটা ষ্টিক দি চেক কৰি চাও এতিয়া ইমান ধুনীয়া লাগিছে কেকটো। এসা ধুনীয়াকৈ আহিছে, একো লাগি অহা নাই। তাৰ কেকটো হৈ গ'ল। আৰু এতিয়া নমাই দিম। কেকটো নমাই লৈ আহিলো। আৰু অলপ ঠাণ্ডা হ'লে কেক টিনৰ পৰা ওলাই লম। ঠাণ্ডা হ'লে নিজে নিজে এৰি দিব সাইডেদি। কেকটো ঠাণ্ডা কৰি লৈ আহিলো। আৰু এই প্লেটটোত এতিয়া উলটাই দিম। এতিয়া এসা কিমান ধুনীয়াকৈ ওলাই আহিছে।
চাক ওপৰৰ এইফালে কালাৰটো চাক কিমান ধুনীয়া হৈছে চাক কিমান মোটা হৈছে কেকটো এতিয়া কাটি দেখাই দি আছো ইমান ধুনীয়া কেক এটা হৈছে এসব বিতাখিনি চাক কিমান ধুনীয়া আৰু কিমানখিনি সফট দেখা হৈছে নিশ্চয় মোৰ ভিডিওটো ভাল লাগিছে যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব প্লিজ এটা সাবস্ক্রাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আজি মোৰ ৰেচিপি এখিনি আকৌ আকাশে কাইলৈ আৰু এটা নতুন ভিডিও লৈ আহিম থ্যাংক ইউ